উমৰাংচুৰ শ্ৰমিকৰ পৰিয়াললৈ 10 লাখ টকাৰ একালীন সাহায্যৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উমৰাংচু কয়লা খনিত প্ৰাণ হেৰুৱাবলগীয়া শ্ৰমিকক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। 320 ফুট দ কুঁৱেৰীৰ পৰা উদ্ধাৰ 4 শ্ৰমিকৰ মৃতদেহ। কুঁৱেৰীৰ ভিতৰত বৰ্তমান 11 কোটি লিটাৰ পানী আছে। বৰ্তমানো উদ্ধাৰ কৰিব পৰা নাই আন শ্ৰমিকৰ মৃতদেহ। উমৰাংচু কয়লা খনিত প্ৰাণ হেৰুৱাবলগীয়া শ্ৰমিকক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। 320 ফুট দ কুঁৱেৰীৰ পৰা উদ্ধাৰ 4 শ্ৰমিকৰ মৃতদেহ। কুঁৱেৰীৰ ভিতৰত বৰ্তমান 11 কোটি লিটাৰ পানী আছে। বৰ্তমানো উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ আন শ্ৰমিকৰ মৃতদেহ। দীৰ্ঘদিনে আবদ্ধ হৈ থকা শ্ৰমিকসকলক সুকলমে উদ্ধাৰ কৰিব পৰাৰ সম্ভাৱনা নাই। নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়ালক দিয়া হ'ব 10 লাখ টকাকৈ একালীন সাহায্য। ঘটনা সন্দৰ্ভত কুঁৱেৰীটোত কৰ্মৰত অভিযন্তাই দিব লাগিব লিখিত বিৱৰণ। উমৰাংচু কয়লা খনিত কৰ্মৰত শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ন্যায়। আৰক্ষী সঞ্চালক প্ৰধানক ফৌজদাৰী অনুসন্ধানৰ বাবে SIT গঠনৰ নিৰ্দেশ দিয়া হৈছে। নেতৃত্ব প্ৰদান কৰিব ন্যায়াধীশ অনিমা হাজৰিকাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উমৰাংচুৰ ঘটনাক লৈ কৰিলে ডাঙৰ মন্তব্য।